বেগ পেকিং কৰি দিবা হলিখা কৈ দিছো মই একেটা কথাকে 10 বাৰ কৈ নাথাকো কিন্তু মোৰ ল'ৰাটোৰ কাৰণেহে মই টকা উপাৰ্জন কৰিম তাক তাক পঢ়াই শুনে ডাঙৰ মানুহ কৰিবলৈ মই কষ্ট কৰিম কিন্তু এইজনী লোকৰ ঘৰলৈ উলিয়াই দিয়া ছোৱালীজনীৰ কাৰণে মই টকা ভাঙি মৰিব নোৱাৰো মই চহৰলৈ গৈ এঘৰ মানুহৰ লগত কথা পাতি থৈ আহিছো কাম কৰিবৰ বাবে তাই কাম কৰিবগৈ লাগিব কোনো দৰকাৰ নাই তাই ঘৰত থাকিবলৈ তাইক মই কাম কৰা মানুহ হিচাপে ৰখাম হেৰি আপুনি জানো তাই বাপেক নহয় কিয় ছোৱালীজনীৰ প্ৰতি ইমান আপোনাৰ খং বাৰু কওকচোন হা নিজৰ ছোৱালীজনীৰ প্ৰতি আপোনাৰ কি অকণমান মৰম নাই হা ছোৱালী হ'ল বুলিয়েনো তাইক লোকৰ ঘৰত কাম কৰিবলৈ ৰাখিব লাগেনে একেই মাক দেউতাকৰ দুটা ল'ৰা ছোৱালী দুইটাৰ মাজত কিয় ইমান ভেদভাৱ ল'ৰাটোক যে আপুনি ইমান মৰম কৰে ছোৱালীজনীক কিয় আপুনি দেখিব নোৱাৰে হা হ'ল বুলিনো তাইক আমি লোকৰ ঘৰত বন্ধ কৰা ছোৱালী হিচাপে ৰাখিব পাৰোঁনে বাৰু চুপ থাকা তুমি মই যি কৈছো সেয়াই হ'ব লাগিব এইখন ঘৰ মই চলাই আছো মোৰ মতে চলিব লাগিব মই আপোনাক কাবৌ কৰিছোঁ তেনেকুৱা নকৰিব তাই আমাৰ প্ৰথম সন্তান তাইক লৈ মোৰ বহুত আশা পঢ়া শুনাটো ভাল দেখোন তাই কিয় আপুনি তাইৰ লগত এনেকুৱা কৈছে ছোৱালী হ'ল বুলি লোকৰ ঘৰলৈ উলিয়াই দিম বুলি ছোৱালীজনী কি ভালদৰে আমি প্ৰতিবাদ নকৰিম হা ছোৱালী হ'ল বুলি কি আমি তাইক মন কৰা ছোৱালী হিচাপে লোকৰ ঘৰত ৰাখিম তাই কম কষ্ট পাবনে এইবোৰ কথা শুনিলে কওকচোন সুলেখা একেটা কথাকে 10 বাৰ ক'বলৈ পালে মোৰ কিমান খং উঠে সেই কথা তুমি কিন্তু ভালদৰে জানা কৈ দিলো তোমাৰ যদি এইখন ঘৰত ভাত খাবলৈ মন আছে তেতিয়াহ'লে মই যি কৈছো সেয়াকে শুনা কাইলৈ ৰাতিপুৱা তাইৰ বেগ পেকিং কৰি দিবা মই তাইক থৈ আহিমগৈ সকলোবোৰ কথা শুনি আছিলি অ মা মই সকলো শুনিছো দেউতাই যে মোক চহৰলৈ নি মানুহৰ ঘৰত বন্ধ কৰা ছোৱালী হিচাপে ৰাখিবলৈ ওলাইছে মই সেই কথা শুনিলো মা কিয় মোক দেউতাই ইমান বেয়া পাইনো মা তোমালোকে মোক তুলি লৈছিলা নেকি অ মাজনী তই দুখ নকৰিবি মই দেউতাক বুজাম তেনেকুৱানো কিয় কৱ তোক আমি তুলি লোৱা নাই আমি জন্ম দিছো মোৰ কিন্তু তুলি লোৱা যেনহে লাগে ৰচোন মাজনী মই আছো নহয় কিয়নো তেনেকৈ কৱ ইমানেই যদি ছোৱালী বেয়া পায় তেতিয়াহ'লে মই জন্ম হওঁতে কিয় মোক মাৰি নেপেলালে কিয় এতিয়া যে লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াই মোক সৰুতে মাৰি পেলাব লাগিছিল আকৌ জন্ম দিবলৈ কি দৰকাৰ পৰিছিল অ মাজনী তই এইবোৰ কথা মোৰ ঘমাই কৰিব নালাগে যা তোৰ কাৰণে মই ভাত বাঢ়ি থৈছো নহয় ভাত খাই ল'গৈ যা নেখাওঁ মই একো নেখাওঁ ভাত পানী মই একোৱে নেখাওঁ মই কাইলৈ পৰা লোকৰ ঘৰত কাম কৰিবলৈ যাম নহয় এইখন ঘৰত আৰু মই পানী এটোপাও নেখাওঁ তেনেকৈ নকবি দেউতাৰৰ খংটো জানই দেখোন তেওঁৰ খং উঠিলে মই মুখৰ আগত একোৱে ক'ব নোৱাৰোঁ কিয় যে তেওঁ ছোৱালী মানুহৰ প্ৰতি ইমান ঘৃণাৰ ভাৱ ক'ব নোৱাৰোঁ তই মনত বেয়া পাই নাথাকিবি মই কেতিয়াও তোক আৰু ভাইটিক দুইটাক লৈ কেতিয়াও ভেদভাৱ কৰা নাই তহঁত দুইটা মোৰ বাবে সমান হ'ব দিয়া তুমি আৰু একো ক'ব নালাগে মোৰ হয়তো দেউতাৰ লগত কাজিয়াও লাগিব নালাগে নহ'লে আকৌ ৰাতি তোমাক আহি কোবন দিবহি মোৰ হৈ তুমি কাহিনী কৰি বহুত কেইদিন মাৰ খাইছা মা নালাগে দিয়া জীৱনটো ভগৱানে জন্ম দিছে যেতিয়া যোনফালে লৈ যায় সেইফালেকে যাম একো প্ৰতিবাদ নকৰোঁ মাছানি শুনচোন কি যে কৰোঁ মই এখেতে কিয় যে এনেকুৱা কৰিছে মই ভাবি নাপাওঁ ছোৱালীজনী ঘৰখনৰ কামকেইটা শিকিবলৈ পালেহে লোকৰ ঘৰত কাম কৰিবলৈ থৈ গৈ ল'ৰাটোক ইমান মৰম কৰে ছোৱালীজনীৰ লগত কেনেকৈ এনেকৈ অন্যায় কৰিব পাৰে বাৰু ছোৱালী মানুহ হ'ল বুলিয়ে লোকৰ ঘৰলৈ উলিয়াই দিব লাগিব বুলিয়ে দেউতাকে এনেকুৱা কৰিব লাগেনে ক'ত আছে এনেকুৱা দেউতাক বাৰু এইটোকে মই দেখিলোঁ আৰু এনেকুৱা মানুহ পৃথিৱীৰ আজিলৈকে ক'তো দেখা নাই নিজৰ ল'ৰা ছোৱালীক এনেকৈ ভেদভাৱ কৰা মানুহ মই কি কৰিম মোৰ হাতত একোৱে উপায় নাই বেছিকৈ ক'বলৈ গ'লে মোক এইখন ঘৰৰ পৰা খেদি দিব ঘৰৰ পৰা উলিয়াই দিলে মই ক'ত যাম কি কৰিম মই যদি ওলাই যাওঁ মোৰ ল'ৰাটোৰ কি হ'ব চব ফালে তুমি তাৰমানে মই একোৱে কৰিব নোৱাৰা হৈছোঁ বাইদেউ এইজনী মোৰ ছোৱালী আপোনালোকৰ ঘৰতে গতালোঁ আৰু তাই সকলো কাম জানে আপোনালোকে চিন্তাই নকৰিব অঁ হয় নেকি সকলো কাম জানেতো ঘৰৰ কেতিয়াবা ভাত পানী বনোৱাত মোক সহায় কৰি দিব লাগিব কিন্তু তুমি জানাই নহয় মোৰ স্কুল আছে আৰু মানুহজনৰো অফিচ আছে সময়মতে ল'ৰা ছোৱালীকেইটাকো উলিয়াই পঠিয়াব লাগে গতিকে কামত যাতে কোনো গাফিলতি নহয় পাৰিবতো এই চম্ভালিব জানে বাইদেউ আপুনি চিন্তাই নকৰিব তাই ভাত পানী বনাই নহয় ঘৰত মাক নৰা হ'লেতো তাই ভাত পানী বনায় পিছে তুমি ছোৱালীজনীক পঢ়া শুনোৱাতহে লগাব লাগিছিল এনেকৈ কাম কৰা ছোৱালী হিচাপে ৰাখিবলৈ আহিলা যে কি কৰিব আৰু বাইদেউ এই পঢ়া শুনাৰ বৰ এটা ভাল নহয় 7লৈকে পঢ়ি এৰি দিলে পঢ়া শুনাটো ভাল নহয় কি কৰিব আমি গৰীব মানুহ সেইকাৰণে ভাবিলোঁ চহৰত আনি কামতে ৰাখি দিওঁ অঁ হয় নেকি পিছে এই নামটো কিবা চুমকি এই নাম আপোনালোকে চুমকি বুলিয়ে মাতিব অঁ হয় নেকি অ চুমকি আহ ভিতৰলৈ আহ তোক মই সকলোবোৰ কাম বন দেখুৱাই থৈ যাম মোৰ স্কুল যাবলৈ দেৰি হ'ব এতিয়া তোৰ কাপোৰৰ মোনাখন ভিতৰলৈকে ভৰাই ল যা ভিতৰলৈ যা কাম বনবোৰ যেনেকৈ দেখুৱাই দিব তেনেকৈ ভালদৰে কৰিবি চাবি কিন্তু কিবা যদি খেলি মেলি কৰ নহয় মই কিন্তু তোৰ শাস্তি মাৰক দিম মাৰক মই ভালকৈ পিটন দিম কৈ দিছোঁ কিন্তু দেউতা মই তুমি যেনেকৈ কৈছা তেনেকৈ কৰিম তুমি মাক নামাৰিবা
মাক মাৰিলে মই বৰ কষ্ট পাওঁ অ'। তুমি মাক মাৰপিট নকৰিবা দেউতা। হ'ব, মাৰক যদি মাৰিব নালাগে তেতিয়াহ'লে ইয়াত ভালদৰে কাম কৰিবি। তোৰ যাতে একো কমপ্লেইন নাযায় মোৰ ওচৰত। হ'ব দেউতা, মই ভালদৰে কাম কৰিম। তোমাৰ ওচৰলৈ মোৰ কমপ্লেইন নাযায়, চিন্তা নকৰিবা। ঐ মুৰ্গী, কি কৰিবলৈ চকু পানী উলিয়াই কান্দি দেখুৱাইছ হা? মানুহে এতিয়া কি পাই ভাবিব মানুহজনী দেখিবলৈ হ'লে। যা যা ভিতৰলৈ যা, চকু মাৰ। বৰ দুখ লাগিছে অ' দেউতা। আজিৰ পৰা মই যে তোমালোকৰ লগত থাকিবলৈ নাপাওঁ। মই যে তোমালোকৰ পৰা আঁতৰত থাকিব লাগিব। মোৰ বৰ দুখ লাগিছে অ' দেউতা। আজিৰ পৰা মই ভাইটিৰ লগতো থাকিবলৈ নাপাওঁ। তাৰ লগত মই খেলিবলৈ নাপাওঁ। কিমান দিনলৈ যে মই ইহঁতক নেদেখিম। মালৈ বৰ মনত পৰিব অ' দেউতা। এই হ'ব যা, পেনাই থাকিব নালাগে। মাজে সময় ঘৰলৈ যাব পাৰিবি নহয়। হ'ব দিয়া দেউতা, মই আহিছো। তোমালোক ভালে থাকিবা। এতিয়াহে শান্তি লাগিছে মোৰ। এইজনীক থলো যেতিয়া এতিয়া আৰু চিন্তা নাই। এতিয়া মই যিমানখিনি কষ্ট কৰিম সকলোখিনি মোৰ ল'ৰাটোৰ লগত খৰচ কৰিম। তাক ভালদৰে পঢ়া শুনাই ডাঙৰ মানুহ কৰিম। এইজনীৰ লগত খৰচ কৰি কি পালোহেঁতেন? এইজনীক এঘৰলৈ উলিয়াই দিবৰ সময়ত বস্তু এগাল লগত দি পঠিয়াবহে লাগিব। এতিয়াৰ পৰা অন্ততঃ লোকৰ ঘৰত কাম বন কৰি এইজনী যিকেইটা টকা পায় সেইকেইটাকে অন্ততঃ তাইৰ লগত কিবা এটা দিব পাৰিম। এই ছোৱালীবোৰ একো কামৰ নহয়। ভালদৰে ঘৰত পোহপাল দি ইহঁতক খুৱাই বুৱাই ডাঙৰ দীঘল কৰি একো লাভ নাই। লোকৰ ঘৰ শুৱনি কৰিবলৈহে যাব। সেইকাৰণে বাপেকে এয়াকে কৰি দিলোঁ। চুমকিক দেউতাকে কাম কৰিবৰ বাবে চহৰত থৈ গ'লহি। বেচেৰীয়ে কি কৰিব, উপায় নাই। ছোৱালী হোৱাৰ বাবেই দেউতাকে তাইক একেবাৰে দেখিব নোৱাৰে, যাৰ বাবে চহৰত আনি তাইক কাম কৰা মানুহ কৰি ৰাখি থৈ গ'ল। আৰু তাইও সেই ঘৰখনতে নিজৰ ঘৰ হিচাপে আঁকোৱালি লৈ সকলোবোৰ কাম শিকি ল'লে আৰু প্ৰতিটো কামেই তাই পৰিপাটি কৰিবলৈ ল'লে। চুমকি, চুমকি এফাচোন। বাইদেউ কি হ'ল কওকচোন? মই স্কুললৈ যাওঁ। তই ঘৰত অকলে থাকিবি যেতিয়া ভিতৰৰ ফালৰ পৰা দৰ্জাখন মাৰি ল'বি হা। মোৰ হাতত চাবি এপাত আছে। মই আহিলে সেই পাতেৰে খুলি ল'ম। আৰু অচিনাকি মানুহক দৰ্জা খুলি নিদিবি দেই। একদম দৰ্জা নুখুলিবি। আৰু শুন, ভাতকেইটা বনাব পাৰিবি নহয়? বৰ বিশেষ একো বনাব নালাগে। ভাতকেইটা বনাই এই মিক্স চব্জি এখন বনাবি, হৈ যাব। ইমান গৰম পৰিছে, তই ইমান গৰমত এই জুইৰ ওচৰত ইমানকৈ থাকিব নালাগে, বুজিছ? ধুনীয়াকৈ বনাই মেলি তই অকণমান শুবি দেই। হ'ব বাইদেউ, মই তেতিয়াহ'লে যাওঁ দে। ছাৰ বাইদেউ বহুত ভাল, ইমান মৰম কৰে মোক। মোৰ ইয়াত থাকি নিজকে কাম কৰা ছোৱালী যেন লগাই নাই। মালৈ মনত পৰি কান্দি আছিলোঁ, কিন্তু বাইদেৱে মোক মৰমেৰে বুজাই মোৰ মনটো ভাল কৰিলে। সঁচাকৈ এই পৃথিৱীখনত ভাল মানুহো আছে, বেয়া মানুহ যেনেকৈ আছে ভাল মানুহো আছে। মোৰ দেউতাই মই ছোৱালী হোৱাৰ কাৰণে লোকৰ ঘৰত মোক কাম কৰিবলৈ থ'লেহি। মোৰ পঢ়া শুনা পৰ্যন্ত বন্ধ কৰি দিলে। আৰু এফালে এই বাইদেউ আৰু ছাৰ ইমান ভাল। তেওঁলোকে মোৰ চাকৰণি হ'লেও মোক বেছিকৈ কাম কৰিবলৈও নিদিয়ে, কষ্ট পাম বুলি। এনেকুৱা এখন মানুহত মই কাম কৰিছোঁ। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি মোক অকণমান হ'লেও চকু মেলি চাইছা, যাৰ বাবে মই ইমান ভাল মানুহৰ ঘৰত কাম কৰিবলৈ পাইছোঁ। নহ'লেনো চাকৰণি এজনী কোনে ইমান ভাল ব্যৱহাৰ কৰে? আৰে ঐ চুমকি, কি হ'ল তোৰ? এনেকৈ কান্দি আছো যে তই এতিয়ালৈকে হোৱাই নাই মানে? বাইদেউ নাই, এনেই। নাই তোৰ নিশ্চয় কিবা এটা হৈছে। কি হৈছে কচোন? বাইদেউ মালৈ বৰকৈ মনত পৰিছে। সেইটো কথা। হ'ব দে, অহা শনিবাৰে তই ঘৰলৈ যাব পাৰিবি। দেউতাৰাক ফোন এটা কৰি দিম তোক যাতে লৈ যায়হি। শনিবাৰে থাকি দেওবাৰে আবেলি সময়ত আকৌ গুচি আহিবি, হ'ব? হ'ব বাইদেউ, হ'ব। বাইদেউ আপোনাক এটা কথা কওঁ, আপোনালোক ইমান ভাল। মোৰ দৰে বন কৰা ছোৱালীজনীক আপোনালোকে ইমান মৰম দিছে। মই সঁচাকৈ বহুত লাকি। আপোনালোকে মোক বহুত মৰম দিছে বাইদেউ। আপোনালোক বহুত ভাল মানুহ। ভগৱানে আপোনালোকক সদায় ভালে কুশলে ৰাখক। আইঐ দেখি, হ'ব দে। তইও ভাল যে, সেইটো কাৰণে আমিও তোক ভাল পাওঁ আকৌ। পিছে এটা কথা নহয়, তইনো ভালদৰে পঢ়া শুনা নকৰিলি কিয়? তই ভালকৈ পঢ়া শুনা কৰা হ'লে কিজানি তোৰ দেউতাই তোক পঢ়ালেহেঁতেন, ইয়াত হয়তো নথলেহেঁতেন কাম কৰিবলৈ। নহয় বাইদেউ, আপুনি আচল কথাটো নাজানে। মই পঢ়াত বেয়া নহয়। মই প্ৰথম শ্ৰেণীৰ পৰা 1 নম্বৰতে পাছ কৰি আহিছোঁ। কিন্তু মোৰ দেউতাইহে মোক জবৰদস্তি এইবাৰ স্কুলত নাম লগাবলৈ নিদি ইয়াত চাকৰি কৰিবলৈ থৈছেহি, কাৰণ দেউতাই মোক বেয়া পায়। কি কৈছা তই এইবোৰ? তই পঢ়াত ভাল আৰু তোৰ দেউতাৰে তোক এনেকৈ স্কুলৰ কামত ৰাখিবলৈ দিছেহি? বাইদেউ, মোৰ দেউতাই আপোনাৰ আগত মিছা কথা কৈছে। মই ছোৱালী হোৱাৰ কাৰণে তেওঁ বৰ বেয়া পায়। ভাইটিক যিমান মৰম কৰে মোক সিমানে তেওঁ বেয়া পায়।
মই যে ছোৱালী মানুহ, মোক বোলে পঢ়ুৱাই শুনো একো লাভ নাই। এদিন এঘৰলৈ উলিয়াইহে দিব লাগিব। সেইকাৰণে মোৰ নামত তেওঁ বোলে পইচা খৰচ নকৰে। তেওঁ দিনৰ দিনটো বোলে কাম কৰে ভাইটিৰ কাৰণে। ভাইটিক ভালকৈ পঢ়াই শুনাই ডাঙৰ মানুহ বনাব, আৰু মোক বোলে খুৱাই পিন্ধাই থাকি একো লাভ নাই। সেয়েহে স্কুল আঁতৰাই মোক এনেকৈ কাম কৰিবলৈ ইয়াত থৈ গৈছে সি বাইদেউ। অ গড, কি আচৰিত মানুহ এজন। নিজৰ ছোৱালীজনীকতো কোনোবাই সেই ছোৱালী হ'ল বুলি এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে? অ গড, মোৰ যে কথাটো শুনিয়ে কিবা লাগিছে। কি কৰিব বাইদেউ, ভগৱানে মোৰ কপালত এইবোৰকে লিখিলেও। পিছে তই কচোন, তোৰ পঢ়িবলৈ মন আছে নেকি? অ বাইদেউ আছে, মোৰ পঢ়িবলৈ বৰ মন আছে। পঢ়ি শুনি মোৰ ডাঙৰ চাকৰি কৰিবলৈ মন আছে। মোৰ দেউতাক দেখুৱাবলৈ মন আছে যে মই ছোৱালী হ'লো বুলি। মই তাৰ ওপৰত ভৰসা কৰি থকা মানুহ নহয়। মই ছোৱালী হ'লেও ময়ো যে কিবা এটা কৰিব পাৰোঁ দেখুৱাই দিবলৈ মোৰ বৰ মন আছিল বাইদেউ। কিন্তু মোৰ সেই আশাটো আৰু আশা হৈয়ে থাকিলেও বাইদেউ, মই যদি নপঢ়োঁ কেনেকৈ মোৰ সেই আশাটো মই পূৰণ কৰিম কওক বাইদেউ। ধৰি ল তোৰ আশাটো পূৰণ হৈ গ'ল, তই আমাৰ ঘৰত থাকি পঢ়িবি, হ'বতো? বাইদেউ আপুনি কি কৈছে এইবোৰ? মই কেনেকৈ পঢ়িম? মই কামেই কৰিম নে পঢ়িম? তই চিন্তা নকৰিবি, তোৰ পঢ়া শুনাৰ দায়িত্ব এতিয়াৰ পৰা আমি ল'ম। 1 বছৰত যদি তই ভাল ৰিজাল্ট কৰি দেখুৱাব পাৰ, তেতিয়াহ'লে তোৰ যিমান পঢ়িবলৈ মন যায় তেতিয়ালৈকে তোক আমিয়ে পঢ়াম। তই মাথো ভাল ৰিজাল্ট কৰি দেখুৱাব পাৰিব লাগিব। পাৰিম বাইদেউ। আপোনালোকে যদি এইকণ উপকাৰ মোক কৰে, সঁচাকৈ কৈছোঁ আপোনালোকক ভগৱানে বহুত মংগল কৰিব বাইদেউ। মই আপোনালোকক অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। মই এই সৰু ছোৱালীজনী হৈ মোৰ অন্তৰৰ পৰা আপোনালোকক আশীৰ্বাদ দিছোঁ বাইদেউ। আপোনালোকক ভগৱানে সদায় ভালে কুশলে ৰাখিব। আপোনালোকে যদি মোক পঢ়িবলৈ সুবিধাটো দিয়ে, সঁচাকৈ কৈছোঁ মই বহুত সুখী হ'ম বাইদেউ, বহুত সুখী হ'ম। ঠিক আছে, তোক মই ইয়াতে এডমিশ্যন লগাই দিম। তই চিন্তা কৰিব নালাগে। ৰাতিপুৱা সোনকালে শুই উঠি তই কাম বনবোৰ কৰি স্কুললৈ যাবি, আৰু স্কুলৰ পৰা অহাৰ পিছত যিখিনি কাম থাকে সেইখিনি কৰিবি। তাৰ মাজতে তই পঢ়া শুনাও চম্ভালিব লাগিব। পাৰিবিনে নোৱাৰ ভাবি চাই ল আকৌ। 1 বছৰত ভালকৈ ৰিজাল্ট কৰিব নোৱাৰিব হ'লে মই কিন্তু পঢ়া শুনাত একেবাৰে এৰুৱাই দিম তোক। পাৰিম বাইদেউ, পাৰিম। মই কৈছোঁ নহয়, আপোনাক মই কথা দিছোঁ, মই পাৰিবই লাগিব। মই ভাল ৰিজাল্ট কৰি দেখুৱামেই। ঠিক আছে বাৰু, মই এখেতৰ লগতো আজি কথাটো পাতি কাইলৈ তোক স্কুলত এডমিশ্যন দিয়াই আহিম, হ'বতো? এতিয়া তই চিন্তা কৰিব নালাগে, যা শুই থাকগৈ। হ'ব বাইদেউ, কিন্তু আপোনাক এটা কথা কওঁ, মই যে আকৌ স্কুলত এডমিশ্যন ল'ম, সেই কথাষাৰ যাতে মোৰ দেউতাই গম নাপায়। মই মা দেউতাই গম নোপোৱাকৈ পঢ়িব বিচাৰোঁ। আপুনি এই কথা মোৰ দেউতাক নক'ব প্লিজ বাইদেউ। আপুনি মোৰ কথাটো ৰাখিবনে? হ'ব দে, ৰাখিম, নকওঁ বাৰু মই। ধন্যবাদ বাইদেউ। হ'ব যা, এতিয়া ৰাতি বহুত হ'ল, শুই থাকগৈ যা। প্ৰথমতে কাম মালিকনীয়ে চুমকি স্কুলত নামভৰ্তি কৰি দিলে। চুমকিয়ে ঘৰৰ কাম বন সামৰি স্কুললৈ যায়। উভতি আহি আকৌ যিখিনি কৰিবলগীয়া কাম থাকে সকলোবোৰ কৰি তাই পঢ়া শুনাত মন দিয়ে। তাই ভালদৰে পঢ়া শুনাত মন দিয়া দেখি মালিকনীয়ে খুব ভাল পাইছে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ গৈছে। কিন্তু মাক দেউতাকে চুমকিয়ে স্কুলত এডমিশ্যন লোৱাৰ কথাটো একেবাৰে গমকে নাপালে। মাজে সময়ে তাই ঘৰলৈও যায়, কিন্তু সেই কথা কেতিয়াও কাকো নকয়। কি হ'ল হা? ঘৰলৈ আহিবলৈ যে একেবাৰে পাহৰিয়ে থাকিলি। আগতে সপ্তাহত আহিছিলি, এতিয়া মাহেকতো নহা হ'লি। 2-3 মাহৰ মূৰত আহিবলৈ লোৱা হ'লি। কি হ'ল? মোৰ কথা তোৰ মনত নপৰে নহয় জানো? তোমাৰ কথা মনত পৰে বাবেইতো মই আহিছোঁ, নহ'লেনো এইখন ঘৰত মোৰ বাবে আছে কোন? না মোক ভাইটিয়ে ভাল পায়, না দেউতাই। একমাত্ৰ তোমাৰ কাৰণেই মই এইখন ঘৰলৈ আহিছোঁ মা। দেউতাই দেখোন বাইদেউহঁতৰ আগত কৈ থৈ আহিছে যে মই গোটেই জীৱনটো তাতে থাকি গ'লে তোৰ কোনো আপত্তি নাই। দেউতাৰ কথা বাদ দেচোন, মোৰ কথা চিন্তা কৰ। দেউতাৰ স্বভাৱটো কিয় তেনেকুৱা হ'ল মই নিজেই গম নাপালোঁ। হাজাৰ চেষ্টা কৰি মানুহজনক মই বুজাব নোৱাৰিলোঁ। তাৰ বাবে মোক তই ক্ষমা কৰি দিবি। তই মনত বহুত কষ্ট পাইছ, মই ভালদৰে জানো। কিন্তু তোৰ মুখেৰে সেই মানুহ ঘৰ ভাল বুলি জানি মই বহুত সন্তুষ্ট হৈছোঁ। সুখী হৈ থাক তই তাতে। ঐ বা, তই দেখোন এতিয়ালৈকে যোৱাই নাই, তই নাযাৱ নেকি? যাম ভাইটি, যাম দে, তই চিন্তা কৰিব নালাগে। মই আজি তাইক ৰাখি আছোঁ। তই এইবোৰ কি কথা ক'বলৈ আহিলি হা? নাই নালাগে মা, মই নাথাকোঁ। মই ইয়াত থাকিলে বাইদেউহঁতৰ অসুবিধা হ'ব। দিনটাকে ঘূৰি যাম বুলি আহিছিলোঁ, অলপ পাছতে বাছ আহিবই। মই ঘৰত যামগৈ দিয়া। নালাগে, মোৰ বাবে ইয়াত অসুবিধা হ'ব নালাগে মা। যা, তই গ'লেই ভাল। ঐ কিয় কৈছ তই হা? কিয় কৈছ? তাই তোৰ বাইৰে, তই পাহৰি গৈছ নেকি হা? তাই যে তোৰ বাইৰে বুলি। জানো বাইৰে বুলি মই ভালদৰে জানো, সেইটো কাৰণেই কৈছোঁ যাগে বুলি। দেউতাই কৈছে নহয় এৰিয়াত একো কাম নাই, 2দিনৰ পাছত ডাঙৰ হৈ পেলাই বিয়া হৈ গুচি যাব, তাৰপিছত এইখন ঘৰলৈ পিঠি দি দিব। গতিকে তাইৰ লগত ইমান বেছি হলিগলি কৰি থকাটো একেবাৰে ভাল নহয়। আৰু তাই নথকাৰ কাৰণেতো মোৰ ভালেই হৈছে, দেউতাই যিবোৰ বস্তু আছে সকলোবিলাক মই অকলে খাবলৈ পাওঁ। গতিকে এইজনী থাকিলে বেয়াহে। তই চিন্তা নকৰিবি ভাইটি, তোৰ ভাগৰ বস্তু ভগাই খাব নালাগে দে। মই আজি যামগৈ, যাওঁৱেই। তই চিন্তা কৰিব নালাগে, তোৰ ভাগৰ বস্তু মোক দিব লাগিব বুলি। মা, মই গৈ থাকোঁ দিয়া, তুমি ভালকৈ থাকিবা। মাজনী শুনচোন মাজনী। হ'ব দিয়া, গৈছে যাওক, ইনতো তাই যাবই লাগিব। লোকৰ ঘৰত বন্ধ কৰা ছোৱালী তাই আহি ঘৰত সোমাই থাকিলে নহ'ব নহয়।
তই বাপেৰ সৈতে একেই হলি তাই তোৰ নিজৰ বায়েৰে কিয় পাহৰি গৈছ হা আমাৰ মৃত্যুৰ পাছত তহঁত দুটাই ইটোৱে সিটোৰ সহায় হ'ব লাগিব তই তাইক চাব লাগিব আৰু তাই তোক চাব হেৰৌ তই কিয় এনেকুৱা কৰিছ নিজৰ বায়েৰজনীৰ লগত তই কিয় দেউতাৰ ফালে একেই হৈছ তোৱা তাই মোক চাব শিকিডাল কৰিব লোকৰ ঘৰত কাম কৰা বাইজনীয়ে মই চাকৰি কৰিম নহয় মইহে চাম দেউতা তোমাক আৰু দেউতাক তাই নাচাই নহয় লোকৰ ঘৰত চাকৰি কৰি কেইটকা পাব তাই চাব্বাছ বেটা তই যে মোৰ ল'ৰা হয় সেয়া আজি প্ৰমাণ কৰি দিলি আজিৰ পৰা তোলৈ মোৰ আৰু অকণমান মৰম বাঢ়িল থেংক ইউ দেউতা দেউতা তুমি যে কৈছিলা মোৰ বাবে চাইকেল এখন আনি দিম বুলি আনি দিবানে চাইকেলখন আৰে কিয় নিদিম তোক যি লাগে মই চব আনি দিম যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰিম কিন্তু তই ভালদৰে পঢ়া শুনা কৰি চাকৰি এটা কৰি পেলাই মোক কিন্তু ভৱিষ্যতলৈ সুখত ৰাখিব লাগিব সেই কথাষাৰ কিন্তু তই মোক দিব লাগিব আৰে কিয় নাৰাখিম দেউতা কিয় নাৰাখিম মই এতিয়া পঢ়া শুনাত ইমান চুকাই ভৱিষ্যতলৈ মই ভাল চাকৰি এটা কৰি তোমালোকক সুখত ৰাখিম আমাৰ এই হাফলীয়া ঘৰটো এইটো মই একেবাৰে সম্পূৰ্ণ পকা কৰি টাইলছ লগাই চিকচিকা কৰি দিম গাড়ী ল'ম গাড়ীত উঠাই তোমালোকক মই চহৰত ফুৰাবলৈ নিম তোমালোকে একদম চিন্তাই নকৰিবা ডেটছ লাইক এ গুড বয় হেৰা সুলেখা চাই লোৱা মোৰ ল'ৰাই কি কৈছে তোমাৰ ছোৱালীয়ে কিডাল কৰি দিব হে আমাক মোৰ ল'ৰাৰ কথা শুনা চাকৰি কৰি মাক দেউতাকক টাইলছ লগোৱা ঘৰ বনাই দিব আৰু গাড়ীত উঠাই লৈ ঘূৰাব কি মজা লাগিব মানুহবোৰে ঘূৰি ঘূৰি চাব চুমকিয়ে বৰ হেঁপাহেৰে ঘৰলৈ বুলি যায় কিন্তু ঘৰত মাকৰ বাহিৰে তাইক ভায়েক আৰু দেউতাকে একেবাৰে মাহীমাকৰ চকুৰে চলি চায় সিহঁতৰ বাবে যেন চুমকি চকুৰ কুটা দাঁতৰ ফুল সেয়েহে তাই ঘৰলৈ যোৱাটো বহুত কমাই দিছে 6 মাহ বছৰেকৰ মূৰতহে তাই ঘৰলৈ যাবলৈ ধৰিলে তাই এতিয়া বৰ্তমান এটাই লক্ষ্য যে তাই এই ঘৰখনত কাম কৰিব আৰু পঢ়া শুনা কৰি তাই এটা সপোন দেখিছে যে তাই ভালদৰে পঢ়া শুনা কৰি এদিন চাকৰি কৰিব আৰু দেউতাকক দেখুৱাই দিব যে ছোৱালীবোৰ কেতিয়াও ল'ৰাতকৈ কোনো গুণে কম নহয় পঢ়িয়ে থাকা অকল বৰ নালাগেনে জিউ কি ক'বা আৰু নপঢ়িলে কেনেকৈ পাৰিম আমি ভালদৰে পঢ়িলেহে আমি ভৱিষ্যতলৈ আমাৰ আশাবোৰ সপোনবোৰ পূৰণ কৰিব পাৰিম তোমাক কিন্তু মানিছোঁ দেই আমাৰ ঘৰৰ সকলো কাম বন কৰাৰ পাছতো তুমি ইমান ধুনীয়াকৈ পঢ়া শুনা কৰা আৰু ইমান ভাল ৰিজাল্ট কৰিছা আজিলৈকে মই আৰু ভাইটিয়ে ইমান ভাল স্কুলত পঢ়িও এনেকুৱা ৰিজাল্ট কৰিব পৰা নাই ভগৱানে তোমাক সঁচাকৈ সহায় কৰিছে তুমি যে এজনী ভাল ছোৱালী সেইকাৰণে ভগৱানে তোমাক আশীৰ্বাদ কৰিছে আৰু আমিও মনে প্ৰাণে ভাবোঁ তুমি যাতে ভালদৰে পঢ়া শুনা কৰি ভালকৈ এটা চাকৰি কৰা আৰু তোমাৰ যিজন দেউতাৰে তোমাক ছোৱালী তুমি একো কামৰ নহয় বুলি তোমাক এনেকৈ বন কৰা ছোৱালী কৰিলেহি সেইজন দেউতাৰক তুমি দেখুৱাই দিব লাগিব যে তুমি কোনো গুণে কম নহয় আমাৰ জীউজনীয়ে দেখোন ঢেৰ কথা ক'ব পৰা হ'লো এনেকৈ তুমিও পঢ়িব লাগিব নহয় আমি সকলো ছোৱালীয়ে ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু ভালদৰে পঢ়া শুনা কৰিলেহে আমি কিবা এটা কৰিব পাৰিম তেতিয়াহে মানুহে আমাক লৈ বাহ ক'ব তেতিয়া আৰু আমাক মানুহে কেতিয়াও নকয় যে ছোৱালী মানুহে একো কৰিব নোৱাৰে ছোৱালীবোৰ দুৰ্বল বুলি কেতিয়াও ভাবিব নোৱাৰে জানা চুমকিবা তোমাৰ কথাবোৰ শুনিলে মোৰ বহুত বেছি ভাল লাগে তোমাৰ কথাই মোক পঢ়িবলৈ উৎসাহ দিয়ে তুমি সঁচাকৈ বহুত ভাল তুমি পঢ়ি আছা নহয় ময়ো পঢ়োঁগৈ দিয়া মইতো ঘৰৰ একো কাম কৰিব নালাগে ন তুমিতো ঘৰৰ সকলো কাম বন কৰি ইমান ধুনীয়াকৈ পঢ়িছা মইনো কাম বন নকৰাকৈ কিয় ভালকৈ পঢ়িব নোৱাৰিম ময়ো পঢ়িম তোমাৰ দৰে ময়ো ভাল ৰিজাল্ট কৰিম তোমাক লৈ আমাৰ মা দেউতা বহুত সুখী আৰু ওচৰৰ মানুহবোৰেও কৈছে নহয় আমাৰ মা দেউতাক বৰ ভাল লাগিছে তোমাৰ দৰে এজনী দুখীয়া ঘৰৰ ছোৱালী কাম কৰা ছোৱালীক যে তেওঁলোকে পঢ়িবলৈ সুবিধা কৰি দিছে আৰু তুমি যে ইমান ভাল ৰিজাল্ট কৰিছা সেইবাবে সকলোৱে তোমাক বাহ দিছে আৰু মোৰ মা দেউতাকো কথাটোত মোৰ বৰ ভাল লাগিছে মোৰ বাবে যে ছাৰ বাইদেৱে মানুহৰ পৰা ইমান সন্মান পাইছে সঁচাকৈ মই যে এইখিনি কৰিব পাৰিছোঁ তাৰ বাবে বহুত ধন্যবাদ ছাৰ বাইদেউ তোমালোকৰ মা দেউতাই মোক সহায় নকৰা হ'লে স্কুলত নাম লগাই নিদিয়া হ'লে মই জানো আজি এইখিনি ঠাই পাবহি পাৰিলোহেঁতেন হ'ব দিয়া এয়া আমাৰ মা দেউতাৰ কৰ্তব্য পিছে তোমাৰ মা দেউতাইতো গমেই নাপায় তুমি যে পঢ়ি আছা বুলি তুমি ধুনীয়াকৈ পঢ়া শুনা কৰি যেতিয়া চাকৰি পাবা তাৰপিছত ছাৰপ্ৰাইজ দিবা ন জিউ তুমি ঠিকেই কৈছা মই তেওঁলোকক এতিয়ালৈকে একোৱে কোৱা নাই আৰু এতিয়া নকওঁ যেতিয়া নিজে কিবা এটা কৰিব পাৰিম তেতিয়া মই নিজে ক'ম ঠিক আছে দিয়া এতিয়া ময়ো অকণমান পঢ়োঁগৈ যোৱা ভালকৈ মনোযোগ দি পঢ়িবা যিকণ পঢ়া সেইকণ সময় মনোযোগ দিবা মানুহে একেৰাহে পঢ়ি থাকিব নালাগে নহয় কিন্তু যিকণ সময় পঢ়ে সেই সময়কণ মনোযোগ দি পঢ়িলে মানে বহুত ভাল হ'ব চুমকিবা মই যিকণ সময় পঢ়োঁ সেইকণ সময় মন পুতি পঢ়িম ছাৰহঁতৰ ঘৰৰ সকলো ইমান ভাল মোক ইমান মৰম কৰে অথচ মোৰ নিজৰ ঘৰখনৰ মানুহে মোক দেখিব নোৱাৰে মানুহৰ জীৱনটোৰ যে কি অৱস্থা হয় যদিও বা চুমকি এইখন ঘৰৰ চাকৰণিহে তথাপি কিন্তু মালিক মালিকনীয়ে তাইক কেতিয়াও চাকৰণিৰ দৰে ব্যৱহাৰ নকৰে ঘৰৰ পৰিয়ালৰ এজন হিচাপে তাইক এটা সুন্দৰ কোঠা দিছে য'ত তাই শুৱে আৰু পঢ়া শুনা কৰে তাইক পঢ়া শুনা কৰাত তেওঁলোকে বহুত খৰচ কৰিছে তেওঁলোকে তাই পঢ়া শুনাত ভাল বাবেই তাইক আগুৱাই নিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকৰ এই কামখিনি সন্মান জনাই চুমকিয়ে ভালদৰে পঢ়া শুনাত মন দিছে আৰু এনেদৰে বছৰ বাগৰিবলৈ ধৰিলে এইটো ৰূপত দেখি সঁচাই মই বহুত আনন্দিত হৈছোঁ আজি মই আৰু আপোনালোকৰ এই আনন্দ দেখি মই বহুত বেছি সুখী হৈছোঁ আজি আপোনালোকে মোৰ দৰে এজনী কাম কৰা ছোৱালীক যদি ইমানখিনি সহায় নকৰিলেহেঁতেন মোৰ দৰে ছোৱালী এজনী আজি জানো এইটো অৱস্থা পাব পাৰিলোহেঁতেন
এনেকৈ নকবি তোৰ প্ৰতিভা আছিল তোক মই স্কুলত নাম লগাই দিবলৈ গৈ যেতিয়া তই প্ৰথম বৰ্ষ ভালকৈ পাছ কৰিছিলি তেতিয়াই গম পাইছিলোঁ তোৰ যে ভৱিষ্যতটো ভাল সেয়েহে আমি তোক পঢ়া শুনাত ইমানখিনি সহায় কৰিলোঁ আৰু তয়ো আমাৰ টকাখিনি অথলে যাবলৈ নিদি ভালদৰে পঢ়া শুনাত মনোযোগ দিলি যাৰ বাবে তই আজি এইখিনি অৱস্থা পাইছহি তোক লৈ আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ এয়া কেৱল আপোনালোকৰ বাবে আপোনালোকে ইমানখিনি মোৰ বাবে কষ্ট কৰিছে টকা পইচা খৰচ কৰিছে মই জানো কষ্ট নকৰিলে হ'ব আপোনালোক মোৰ বাবে ভগৱান আপোনালোক সদায় মোৰ বাবে ভগৱান হৈ থাকিব আপোনালোকক মই ধন্যবাদ দি শেষ কৰিব নোৱাৰিম মাথো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম আপোনালোক যেন সদায় ভালদৰে থাকে সুখত থাকে আপোনালোকক যেন ভগৱানে কোনো দিন দুখ নিদিয়ে আপোনালোকৰ দৰে বহল হৃদয়ৰ মানুহক যাতে সদায় ভগৱানে ভালে কুশলে ৰাখে চুমকি আজি ৰাতিলৈ কিন্তু পাৰ্টি দিছোঁ তই এইটো ড্ৰেছতে ঘৰলৈ যাম বুলি কৈছিলি নহয় মই বাৰু তোক ঘৰলৈ লৈ যাম কিন্তু আজি ৰাতি পাৰ্টিটো কিন্তু ইয়াত হ'ব তই কিন্তু ঘৰত থাকিব নোৱাৰিবি আকৌ ইয়াত পাৰ্টিৰ কাৰণ দিবই লাগিব মোৰ ওচৰৰ সকলো মানুহে মোক পাৰ্টি খুজি আছে সকলোৱে কিমান গৌৰৱ কৰিছে আমাক লৈ আমি যে ইমান ভাল কৰ্ম কৰিলোঁ তোক আমাৰ ঘৰত ৰাখি আমি যে পঢ়ুৱালোঁ শুনোৱালোঁ তই আমাৰ ঘৰত কাম কৰাৰ উপৰি যে পঢ়ি শুনি ইমানখিনি কৰিব পাৰিলি চবেই বাহ দিছে আজি আৰু ৰাতিলৈ নিউজ চেনেলো আহি আছে হয় নেকি হ'ব মই মাথো মোৰ মাক মোৰ এই সাফল্যখিনি দেখুৱাবলৈ যাওঁ আৰু মোৰ দেউতা বুলি ক'বলৈ লাজ লাগিছে আজি সেইজন মানুহক মই আজি মোৰ এই সাফল্যখিনি দেখুৱাবলৈ যাওঁ যাতে তেওঁ বুজি পায় যে ছোৱালী হ'লো বুলি আমি কোনো আৱৰ্জনা নহয় ছোৱালীয়েও কি কৰিব পাৰে সেয়া তেওঁক আজি দেখুৱাই থৈ আহিম মই চুমকি তই দেখুৱাই থৈ আহিব লাগিব তই ছোৱালী হ'লেও কি কৰিব পাৰ তেখেতে ছোৱালী বুলিয়ে তোক অৱজ্ঞা কৰি নপঢ়ুৱাই নুশুনুৱাই তেওঁ কাম কৰিবলৈ এৰি থৈ গ'ল যে গ'লেই খবৰ এটা ল'বলৈ যে কোনোবা দিনা আহিব লাগে সেই কথাটো গমেই নাপালে মাৰেহে ফোন কৰি মাতি থাকে কাৰণে তই ঘৰলৈ যাবলৈ পাৱ নহ'লেনো তোৰ খবৰ কোনে লয় তোৰ বাপেৰৰ দৰে তোৰ ভাইৰো সেই একেই কোৱা শুনিছোঁ তোৰ ভাইৰেও বোলে চাকৰি পালে এতিয়া চাগে আৰু অহংকাৰ বাঢ়িল তেওঁলোকৰ নাজানো বাইদেউ সিহঁতৰ মোৰ খবৰ ল'বলৈ মন নাই যি কৰে কৰি থাকক মোৰ একো আপত্তি নাই কিন্তু মোৰ মাজনীলৈহে বেয়া লাগে জানেনে মায়ে মোক বৰ মৰম কৰে মায়ে মোক বহুত মৰম কৰে কিন্তু মা নিৰুপায় মাক কেতিয়াবা দেউতাই মাৰপিটো কৰে সেয়েহে মায়ে বৰ বেছি মোক চলাব নোৱাৰে সেয়েহে মায়ে মোক এনেকৈ লোকৰ ঘৰত বন্ধ কৰা ছোৱালী হিচাপে থ'বলৈ আহোঁতেও বৰ বিশেষ মাত মাতিব নোৱাৰিলেও মাৰ গাত একো দুখ নাই মাৰ মোৰ বহুত বেছি বেয়া লাগে বাৰু যিয়ে নহওক ভাইটিয়ে চাকৰিটো পালে যেতিয়া এতিয়া চাগে মাও বহুত সুখী হৈ আছে মা সুখী হ'লে ময়ো সুখী যিমান যি হ'লেও তেওঁ মোক জন্ম দিছে লালন পালন কৰি ডাঙৰ দীঘল কৰিছে আৰু একফালে চাবলৈ গ'লে আপোনালোক মোৰ মা দেউতাৰ দৰেই কাৰণ মোৰ মা দেউতাই কৰিবলগীয়া কৰ্তব্যখিনি আপোনালোকে কৰিছে হ'ব দে এতিয়া একেখিনি কথাকে কৈ মনটো দুখ কৰিব নালাগে ইমান এটা ভাল দিন সেই ভাল দিনটোত ফূৰ্তি কৰ অকল ফূৰ্তি যা ছাৰৰ লগত তই ঘৰৰ পৰা আগৈ সোনকালে আহিবি ৰাতিলৈ কৈছেই নহয় খানা হ'ব আৰু এতিয়া মিডিয়াও আহিব ন তই ঘৰৰ পৰা সোনকালে আগৈ যা হ'ব বাইদেউ চুমকি আমি সোনকালে গৈ আহোঁগৈ বলক বোপাই তই এতিয়া এইবোৰ কি কৈছ তই দেখোন কৈছিলি যে তই চাকৰি পোৱাৰ পাছত আমাক টাইলছ লগা ঘৰ বনাই দিবি আৰু গাড়ীত লৈ ফুৰাবি মানুহৰ আগত মই তাকে দেখুৱাই ফুটনি মাৰিব পাৰিম কিন্তু তই এতিয়া এইবোৰ কি কৈছ বোপাই আগতে কোৱা কথাবোৰ সেইবোৰ বেলেগ কথা তেতিয়া মই সৰু আছিলোঁ তেতিয়া নাজানিছিলোঁ কথাবোৰ এতিয়া মোৰ মানুহজনী তোমালোকৰ লগত থাকিব নিবিচাৰে গতিকে মই কি কৰিম তোমালোক ডাঙৰ নে মোৰ মানুহজনী ডাঙৰ তোমালোকতো দুদিন পিছত মৰি যাবা মইতো মোৰ মানুহজনীৰ লগতে থাকিব লাগিব ন তোক যে মই ইমান কষ্ট কৰি পঢ়ালো শুনালো সেইবোৰ ক'ত গ'ল তই এতিয়া মাৰে বাপেৰক এনেকৈ ক'বলৈ আহিছ মই সেইবোৰ নাজানো মই প্ৰেক্টিকেল মানুহ মই এইবিলাক মানুহৰ মুখলৈ চাই পেলাই মই দয়া কৰি থাকিব নোৱাৰো নহয় তই আমাক এনেকৈ ক'ব পাৰিলি পাৰিছোঁ তাতে কি হ'ল মোৰ মানুহজনী ইয়াত থাকিব নিবিচাৰে তোমালোকৰ লগত নাথাকে তাতে মই কি কৰিম মানুহজনীৰ কথা মতেতো মই চলিবই লাগিব ন মই ইয়াতে সোমাই থাকিব নোৱাৰো নহয় তোমালোকৰ লগত আৰু এই প্ৰতিজন মাক দেউতাকে ল'ৰা ছোৱালী জন্ম দিয়ে যেতিয়া পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰাটো কৰ্তব্য সেই বুলি কি মই যে তোমালোকৰ লগত থাকিব লাগিব তোমালোকৰ সেৱা শুশ্ৰূষা কৰি ফুৰিব লাগিব সেইটোতো কথা নহয় কি তই এনেকৈ ক'ব পৰা হ'লি আমাক তই সঁচাকৈ বহুত সলনি হৈ গ'লি তোক তালৈকে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিলোঁ যি ভাবি থাকক পইচা পাতি দৰকাৰ হ'লে মোৰ ওচৰত আহি যাব কাৰ্ডখন দিছোঁৱে নহয় কোন ঠাইত থাকোঁ গতিকে মই ইয়াত আৰু বেছি সময় উঠিব নোৱাৰোঁ পানী গিলাচো খাব নোৱাৰোঁ মই ইয়াত এটা ফিল্টাৰো নাই ভাল মই এতিয়া এই আল্টু ফাল্টু ফিল্টাৰৰ পানী খাই নাথাকোঁ মই এতিয়া ৱাটাৰ একদম পূৰা মিনাৰেল ৱাটাৰ পানী খাওঁ মই এইবিলাক পানীও খাব নোৱাৰোঁ ইয়াত চাহ একাপো খাব নোৱাৰোঁ মই এতিয়া গৈ থাকোঁ দেই তোমালোকৰ যদি কিবা বস্তু দৰকাৰ হয় ফোন কৰিবা পইচা পাতি যদি লাগে কেতিয়াবা মই যদি পাৰোঁ সহায় কৰিম আৰু হেৰি কিবা কিবি হ'লে মানে ক'বা আৰু মই তেতিয়া দিম কিন্তু মই ইয়াত আহি পেলাই ইয়াত টাইম পাছ কৰি থাকিবলৈ মোৰ হাতত একেবাৰে টাইম নাই মানুহজনীক ফুৰাবলৈ নিব লাগে পাৰ্টি নিব লাগে কিবা কৰিব লাগে এইবিলাকত কৰি থাকোঁতে মোৰ অফিচ এফালে মই কোনফালে চম্ভালিম গতিকে মই ইয়াত আহি থাকিবহি নোৱাৰোঁ ইয়াত আহি থাকিব নোৱাৰোঁ বকে যদি কিবা ইমাৰ্জেঞ্চি হয় তেতিয়াহে মোলৈ ফোন কৰিবা নহ'লে এনেই অদৰকাৰী কথা কিছুমান মোলৈ ফোন কৰি নাথাকিবা কিন্তু দেই হ'ব যা
ইমান দিনেতো নিজে কৰি খাই আছিলো এতিয়াও কৰি খাই থাকিম যা অ বোপা যা আমাৰ কাৰণে তই কষ্ট কৰিব নালাগে যা হ'ব আহিছোঁ সি আজি আমাক এনেকৈ ক'ব পৰা হ'ল ভাবিছিলো বিয়া বাৰু কৰাই আমাকো সি লগতে লৈ যাব কিন্তু সিতিয়া বিপৰীতে হ'ল দেখোন সিতা বিয়া পাতিবলৈ পালেহে ঘৰ মাটি সকলো লৈ বেলেগ হৈ গুচি গ'ল তাকো চহৰলৈ আৰু আমাক ইয়াতে এনেকৈ পেলাই থৈ গ'ল আৰু তাৰ কথা শুনিলা বেছি ইমাৰ্জেঞ্চি হ'লেহে তালৈ ফোন কৰিব লাগে হে ভগৱান মই তালৈকে ইয়াক ইমানখিনি কৰি মেলি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিলোঁ নেকি বহুত দুখ পাইছোঁ আজি মই মা আৰে এইটো চুমকি মাতচোন অ আছো সোমাই আহ আপুনি আমাৰ ইয়াত আৰু এইবোৰ কি মানে এইবোৰ কি পিন্ধি আহিছে আচৰিত হৈছে নহয়নে এয়া আপোনালোকৰে ছোৱালী তাই আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছে ছাৰ আপুনি এইবোৰ কি ক'ব খুজিছে মই হলে একো বুজি পোৱা নাই তাই এই ড্ৰেছটো কিয় পিন্ধি আহিছে কাৰণ তাই বৰ্তমান SI ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিলে কি কৈছে আপুনি এইবোৰ সেই একো নপঢ়া নুশুনাকৈ এইবোৰ কি মানে আচৰিত হৈছে নহয়নে আপোনাৰ ছোৱালীক আপুনিহে আৱৰ্জনা বুলি ভাবিছিল আমি ভবা নাছিলোঁ সেইবাবে তাইক আমি স্কুলত নাম লগাই দিছিলোঁ ইমান দিনে তাইক আমি পঢ়ুৱাই আছিলোঁ তাইও ভাল ফলাফল কৰি গৈ আছিল সেইবাবে আমিও তাইক পঢ়া শুনাই গৈ আছিলোঁ আৰু যাৰ বাবে তাই আজি নিজকে SI ৰূপে প্ৰতিষ্ঠিত কৰিলে মাজনী তই মই আজি ছাৰ বাইদেউৰ বাবে মই আজি সফল হ'লো মা মই আজি নিজকে SI ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'লো একমাত্ৰ ছাৰ আৰু বাইদেউৰ বাবে কি আচৰিত তই এনেইজনী মই দেখোন চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই আপুনি ক'ত বিশ্বাস কৰিব পাৰিব কাৰণ মই এজনী আপোনাৰ বাবে অদৰকাৰী ছোৱালী মানুহৰ কোনো কাম নাই গতিকে সেই মানুহৰ চকুত মোৰ এই ৰূপটো কেনেকৈ সহ্য হ'ব মাজনী তোৰ এই ৰূপটো দেখি মই বহুত সুখী হৈছোঁ তই জীৱনত সফল হ'ব পাৰিবি মাজনী ছাৰ আপোনালোকক কি বুলি ধন্যবাদ জনাম আপোনালোকে ইমান দিনে আমাক গম নোপোৱাকৈ তাই পঢ়াই আছিলে সঁচাকৈ আপোনালোকৰ নিচিনা মানুহ এই পৃথিৱীত পাবলৈ বহুত টান আপোনালোকে বহুত ভাল কাম কৰিলে যাৰ বাবে মোৰ ছোৱালীজনী আজি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ল ভগৱানে আপোনালোকক সদায় কুশলে ৰাখিব মা মই বেছি সময় ৰ'ব নোৱাৰিম মোক কিবা এটা খাবলৈ দিয়া তোমাৰ হাতেৰে কিবা এটা খাবলৈ বৰ মন গৈছে মই ইয়াত বেছি সময় নৰওঁ আৰু কি হ'ল ঘৰৰ অৱস্থা একেই হৈ আছে দেখোন ভাইটিয়েতো চাকৰি পালে সিটো কৈছিল যে ঘৰ দুৱাৰ একেবাৰে পকা কৰি টাইলছ লগাই দিব ক'তা ঘৰৰ দেখোন একো পৰিৱৰ্তনেই নহ'লে ঘৰৰ পৰিৱৰ্তন ক'ৰ পৰা হ'ব তই ছোৱালী মানুহ তোক লোকৰ ঘৰলৈ উলিয়াই দিব লাগিব তই কোনো কামৰ নহয় তই আৱৰ্জনা যাৰ বাবে বাপেৰে তোক লোকৰ ঘৰত কাম কৰা ছোৱালী হিচাপে দি দিলেগৈ আৰু ল'ৰা এইখন ঘৰৰ বংশ আগবঢ়াই নিব দেউতাকৰ পৰিশ্ৰমবিলাক কমাব দেউতাকৰ সাহসকৈ থিয় দিব সেই বুলি ভাবি তোৰ দেউতাৰে বৰ আলাসৰ লাৰু কৰি তাক ডাঙৰ দীঘল কৰিছিল বৰ কষ্ট কৰি পঢ়ুৱাই শুনুৱাই চাকৰি দিয়ালে আৰু আজি চাকৰি পাই অলপ দিনৰ পাছতে বিয়া কৰালে বিয়া বাৰু কৰাই এতিয়া মাটি বাৰী লৈ ধুনীয়াকৈ নিজৰ সংসাৰত ব্যস্ত তাৰ বোলে ইয়াত থাকিবলৈ সময় নাই আৰু আমাৰ বুঢ়া বুঢ়ীহালক তাৰ লগত নিবলৈও সময় নাই কাৰণ তাৰ ঘৈণীয়েকে নিবিচাৰে আমাৰ দুটাক লগত লৈ যোৱা সেইবাবে সি আমাক এইখন ঘৰতে এৰি থৈ গ'লগৈ অ' আমি বোলে কিবা ইমাৰ্জেঞ্চি হ'লেহে তালৈ ফোন কৰিব লাগে খবৰ ল'ব লাগে নহ'লে বোলে তাৰ সময় নাই তাৰ বোলে ঘৈণীয়েকক পাৰ্টিলৈ নিব লাগে ফুৰাবলৈ নিব লাগে আৰু অফিচ যাব লাগে তাৰ বোলে এইবোৰেই কাম এতিয়া বোলে তাৰ আমাৰ প্ৰতি কোনো দায়িত্ব নাই আমি বোলে দুদিনমানৰ পিছত মৰিমেই গতিকে আমাক বোলে টাইলছ লগোৱা ঘৰ গাড়ী এইবোৰ কি প্ৰয়োজন অ' ভাইটি তোমালোকৰ লগত এনেকুৱা কৰিলে আচৰিত দেখিলেতো শইকীয়া আপোনাৰ ল'ৰাই আপোনাৰ লগত কি কৰিলে আচলতে ভগৱানে আপোনাক উচিত শাস্তিয়ে দিছে যিজন ল'ৰাৰ কাৰণে আপুনি এই ছোৱালীজনীক আপুনি আৱৰ্জনা বুলি ভাবি দলিয়াই পেলাইছিল সেই ছোৱালীজনীয়ে আজি এইটো ৰূপত প্ৰতিষ্ঠিত হৈ আপোনালোকৰ ওচৰলৈ আহিছে আৰু যিজন ল'ৰাক আপুনি আলাসৰ লাৰু কৰি যোগ্য কৰি তুলিলে সেইজন ল'ৰাই আজি আপোনাক গোৰ মাৰি থৈ গ'ল দেখিলেতো সন্তানক অৱহেলা কৰাৰ ফল দুইটা সন্তানকে যদি আপুনি আজি সমান চকুৰে চালে হয় হয়তো আপোনাৰ ল'ৰাটো ইমান অহংকাৰী নহ'লহেঁতেন মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বহুত ডাঙৰ ভুল কৰিলোঁ মই মাজনী তই মোক পাৰ যদি ক্ষমা কৰি দিব পাৰিবিনে মই তোৰ লগত বহুত ডাঙৰ অন্যায় কৰিলোঁ যাৰ শাস্তি আজি মই হাতে পাইছোঁ ইমান ডাঙৰ কৰিলোঁ মোৰ ল'ৰাটোক কিমান কষ্ট কৰিলোঁ ইমান মৰম চেনেহত ডাঙৰ দীঘল কৰিলোঁ আৰু আজি সিয়ে আমাক এইখন ঘৰত অকলশৰে এৰি থৈ গুচি গ'লহি মইনো কি ক্ষমা কৰি দিম ভগৱানে যাক যি দিব লাগে সেয়াটো দিয়ে দিলে এনেই নকয় পৃথিৱীত ভগৱান আছে তেওঁ যাক যেতিয়া যি যোগ্য সন্মান দিব লাগে যাক যেতিয়া যিটো বস্তু দিব লাগে সময়মতে দিয়েই মাথো দুদিন ধৈৰ্য ধৰিব লাগে তুমি মোৰ মনত দিয়া কষ্টখিনি আজি ভাইটিয়ে তোমাক দিলে সেয়াই তোমাৰ শাস্তি মইনো আৰু তোমাক বেলেগকৈ কি মাফ কৰি দিম হ'ব দিয়া তোমাৰ ছোৱালী হিচাপে তোমালোকৰ সেই পিছৰখিনি জীৱনৰ দায়িত্ব
মই ল'লো আজিৰ পৰা চিন্তা নকৰিবা তোমাৰ ছোৱালীয়ে তোমালোকক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিয়ে কি মাজনী তই তই তোক মই ইমানখিনি বেয়া কৰাৰ পাছতো তই আমাক চাবি হা অ' গড মই কি ডাঙৰ ভুল কৰিলোঁ তোৰ দৰে এজনী লখিমী ছোৱালীক মই গুৰুত্ব নিদি এই ল'ৰাটোক গুৰুত্ব দি আজি মই কি ভুল কৰিলোঁ এতিয়া বুজি পালেতো ল'ৰা ছোৱালী বুলি ভেদভাৱ কৰি আজি আপুনি পালেতো শিক্ষা অ' মাজনী মই তোৰ বাবে ভাত কেইটামান বনাওঁ ভাত কেইটামান খাই যাব লাগিব তই মোৰ বাবে নাই মা ভাত খাই যাবলৈ সময় নহ'ব আজি ছাৰহঁতৰ ঘৰত ডাঙৰকৈ এটা পাৰ্টি দিছে মোৰ চাকৰিটো হোৱাৰ বাবে তাতে আকৌ মিডিয়াও আহিব মই সোনকালে গৈ পাবগৈ লাগিব ভাত খাই থকালৈ দেৰি হ'ব দে তেতিয়াহ'লে মই চাহৰে ব্যৱস্থা কৰোঁ হ'ব মা যোৱা চাহৰে ব্যৱস্থা কৰা আৰু কেইদিনমানৰ পিছত একেবাৰে মই তোমালোকৰ লগত থাকিবৰ বাবে গুচি আহিম তোমালোকে চিন্তা নকৰিবা তোমালোকৰ ছোৱালী কেতিয়াও তোমালোকক এৰি নিদিয়ে মই কথা দিছোঁ তোমালোকক মই গোটেই জীৱন তোমালোকক চাম মাজনী তোৰ কথাবোৰ শুনি মোৰ হোকে খুন্দা মাৰি থৈছে তই মোক ক্ষমা কৰি দিলি তই আচলতে লখিমী আছিলি লখিমীজনীক ঘৰৰ পৰা উলিয়াই সেই অহংকাৰীটোক বেছি গুৰুত্ব দিছিলোঁ যাৰ ফল আজি হাতে হাতে পালোঁ জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোৰ ছোৱালী তই লখিমী বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ মই আকৌ আহিম ধন্যবাদ আপোনালোক সুস্থ থাকক